এখন গাঁৱৰে এটা পৰিয়ালৰে দুটা ভাই ককাইকৰ একেলগে মৃত্যু ভাবি চাওক যোৱাকালি এটি দুখ লগা দুৰ্ঘটনা ঘটি গৈছে ঠাই হৈছে বুনিয়াগাঁও আৰু সময় হৈছে ৰাতি তিনিজন ব্যক্তিয়ে ঘৰলৈ উভতি আহি থাকোঁতে তেওঁলোকৰ এক্সিডেণ্ট হয় দুজন স্পট ডেড সেই দুয়োজন ব্যক্তি আমাৰ মামাহঁতৰ ঘৰৰ পিছফালৰে হয় তেওঁলোক মোৰ মামাৰ সমান দুয়োজন মামাই হৈছে ভাই ককাই ডাঙৰ মামাৰ এজনী ২.৫ বছৰৰ ছোৱালী আছিল আৰু সৰু মামা নতুনকৈ বিয়া পাতিছিলহে আৰু তেওঁৰ ৱাইফ প্ৰেগনেণ্ট হৈ আছিল আনকি যেতিয়া ৰাতিপুৱা উঠি বুজামামীৰ মুখৰ পৰা সেই খবৰটো শুনিছোঁ মানে বিশ্বাসেই হোৱা নাছিল যে এনেকুৱা এটা ঘটনা তেওঁলোকৰ লগত ঘটিল মানে কি বুলি বুজাম আৰু তাৰপিছত দুপৰীয়া সময়ত পাপাই মই মামাহঁতৰ ঘৰলৈ গ'লোঁ আমি এক্সিডেণ্ট হোৱা ৰাস্তাৰে গৈ আছিলোঁ তাতে লগ পোৱা মানুহ এগৰাকীয়ে আমাক বুজাই দিছিলে কেনেকৈ এক্সিডেণ্টটো হৈছিল আৰু তাত এতিয়াও ৰক্ত দেখিবলৈ পোৱা গৈছিল পিছত আমি বাখৰবৰী পালোগৈ আমাৰ মামাহঁতৰ ঘৰৰ পাছফালে তেওঁলোকৰ ঘৰৰ ওচৰত বহু লোক সমবেত হৈছিল শোক বিষাদ আৰু মৌনতাপূৰ্ণ আছিল পৰিৱেশ যেতিয়া মৃতদেহ দুটা ঘৰলৈ আনিছিল গাঁৱৰ সকলোবোৰ মানুহ একেলগে ওলাই আহিছিল গাঁৱৰ সকলো লোকৰ চেহেৰাত এক গভীৰ বিষাদ আছিল ঘৰৰ মানুহবোৰ সম্পূৰ্ণভাৱে ভাঙি পৰিছিল আমি দূৰৰ পৰাই তেওঁলোকৰ কান্দোন চিঞৰ শুনিবলৈ পালোঁ সঁচাই অত্যন্ত হৃদয় বিদাৰক আছিল সেই দৃশ্যটো তেওঁলোকৰ পত্নীবিলাকে দুভৰকে কান্দি আছিল আৰু কিছুমান শোকত মূৰ্ছা গৈ পৰিছিল তাৰপিছত তেওঁলোকৰ দাহ কৰা হয় গাঁৱৰ সকলোবোৰ মানুহ তেওঁলোকৰ দাহ কাৰ্যত আহিছিল মই প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ আত্মাই শান্তি পাওক যোৱাকালি গছগুৰি মেলা আছিল আৰু নিশা আছিল প্ৰগ্ৰাম ৫জন ব্যক্তিয়ে সেই প্ৰগ্ৰাম চাই ঘৰলৈ উভতি আহিছিল তাৰে দুজন হৈছে সুমন মামা আৰু নিৰ্মল মামা আৰু বাকী কেইজন হৈছে তেওঁলোকৰ লগৰীয়া তেওঁলোকে ঘৰলৈ উভতি আহি থাকোঁতে সেই ঘটনাটো ঘটে গৈ আছিল দুখন গাড়ী এখন হৈছে স্কুটি আৰু এখন হৈছে বাইক স্কুটিখনত নিৰ্মল মামা আৰু সুমন মামা লগতে তেওঁৰ লগৰীয়াজন মানে ৩জন বহি গৈছিল এখন স্কুটিত আৰু ইখন হৈছে বাইক যোনখনত দুজন লগৰীয়া তেওঁলোকৰ দুজন লগৰীয়া বহি গৈছে যোনখন বাইক আছিল সেইখন বাইকে স্পীডিং কৰি স্কুটিখনতকৈ আগবাঢ়ি গ'ল সেইবাবে স্কুটি চলাই আমাৰ নিৰ্মল মামায়ক অভাৰ স্পীডিং কৰিলে আৰু অভাৰ স্পীডিং কৰি আহোঁতে বুনিয়া গাঁৱৰ যোনটো টাৰ্ণিং আছিল সেই টাৰ্ণিংটো এনেকৈ 4টা ৰাস্তা আছিল আৰু সেই টাৰ্ণিংটোতে তেওঁলোকে অভাৰ স্পীডিং কৰোঁতে সেই স্পীড কমাব নোৱাৰি তেওঁলোকৰ সেই দুৰ্ঘটনাটো ঘটি গ'ল নিৰ্মল মামা আৰু সুমন মামা মূৰটো গৈ ডিভাইডাৰৰ খুন্দা লাগে তেওঁলোকৰ মূৰ ফাটি গৈছে আৰু সুমন মামাৰ মূৰৰ পৰাও ঘিউ ওলাই গৈছে আৰু লগতে চকুৰ পৰাও ঘিউ ওলাই গৈছে আৰু সুমন মামাৰ ককাইক মানে নিৰ্মল মামাই এই মূৰৰ ওপৰখিনি আৰু অলপ পিছফালে কষ্ট পাইছে পিছফালে যোনজন লগৰীয়া বহি আছিল সেই লগৰীয়াজন ওখ আছিল সেয়ে তেওঁৰ ইমানটা ঘূণ নহ'ল তেওঁ বৰ্তমান জীয়াই আছে কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ সুমন মামাৰ স্পট ডেড হ'ল আৰু নিৰ্মল মামাই উশাহ লৈ আছিল কিন্তু যিহেতু এম্বুলেন্স মতা দেৰি হ'ল সেয়ে তেওঁৰ তাতে মৃত্যু হৈ থাকিল এখন গাঁৱৰে এটা পৰিয়ালৰে দুটা ভাই ককাইকৰ একেলগে মৃত্যু ভাবি চাওক আপোনাৰে যদি আপোন এজনৰ এনেকুৱা এটা ঘটনা ঘটি যায় ভাবকচোন কেনেকুৱা লাগিব নিৰ্মল মামাৰ এজনী ২.৫ বছৰীয়া ছোৱালী আছিল আৰু সুমন মামাৰ নতুনকৈ বিয়া পাতিছিলহে লগতে সুমন মামাৰ ৱাইফ প্ৰেগনেণ্ট হৈ আছিল ৯ মাহ চাওকচোন হঠাতে কি হৈ গ'ল ময়ো আপোনালোকৰ আগত হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ট্ৰেফিক ৰুলছ মানি চলিব আৰু লগতে ক'ৰবালৈ গ'লে হেলমেটটো সদায় পিন্ধি যাব অভাৰ স্পীডিং একেবাৰে নকৰিব হঠাতে কি ঘটি যাব পাৰে কোনেও ক'ব নোৱাৰে যোনটো ৰাস্তাত তেওঁলোকৰ এক্সিডেণ্ট হৈছে আচলতে সেই ৰাস্তাটোত আগতে ৮জনমান মানুহৰ তাতে এক্সিডেণ্ট হৈ মৃত্যু হৈছে একচুৱেলি বহুতে কয় যে তাত কিবা বেয়া বস্তু আছে কিন্তু আচলতে নহয় তাৰ কাৰণটো হৈছে তাত স্পীড ব্ৰেকাৰ নাই আজি আমি গৈছিলোঁ তাত এটাও স্পীড ব্ৰেকাৰ নাই সেইটোৱে হৈছে কাৰণ আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ ধন্যবাদ